তথা মোৰ মৰমৰ ছাত্ৰসকল, আজিৰ এই পবিত্ৰ আজিৰ দিনটো বৰ পবিত্ৰ দিন। এই ভাৰতবাসীৰ বাবে এই পবিত্ৰ দিনটো অৰ্থাৎ গণৰাজ্য দিৱস, ৭৬তম গণৰাজ্য দিৱস। অৰ্থাৎ আজিৰ পৰা ৭৫ বছৰ আগত যোৱা 1950 চনৰ ২৬ জানুৱাৰী তাৰিখে এই দিনটো প্ৰথমে পালন কৰা হয়। এই দিনটো আমি কিয় পালন কৰোঁ? সামান্য হিচাপে আমি অলপ জানিব লাগে, অলপ মুক্তস্বৰ জানিব লাগে যে এই দিনটো আমি কেনেকৈ পালোঁ, আমি কিয় পালন কৰিব লাগে। যে আমি 1947 চনৰ আগত আমি ভাৰতবৰ্ষত আমি আছিলোঁ পৰাধীন, ব্ৰিটিছৰ শাসনত আছিল। দীৰ্ঘ বহুদিন আন্দোলন কৰাৰ পিছত ভাৰতবৰ্ষ 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীন পাইছোঁ। এই স্বাধীনতা সংগ্ৰামৰ স্বাধীনতাৰ বাবে বহু আলিম, বহুত বৰেণ্য ব্যক্তি শ্বহীদ হৈছে। গতিকে আজি শ্বহীদ হোৱাৰ পিছত আমি যে স্বাধীনতা লাভ কৰিলোঁ, স্বাধীনতা লাভ কৰাৰ পিছত আমি এই ভাৰতবৰ্ষখন কেনেকৈ চলাই যাব লাগিব, তেনেধৰণৰ সেই নিয়ম এটা বনাবৰ কাৰণে, অৰ্থাৎ নিয়ম মানে সংবিধান, এই সংবিধান প্ৰস্তুত কৰিবৰ কাৰণে ডক্টৰ বি আৰ আম্বেদকাৰৰ নেতৃত্বত সংবিধান ৰচনা উপসমিতি গঠন কৰি দিয়ে আৰু তেখেতসকলে এটা ভাৰতবৰ্ষ চলাবৰ কাৰণে কি নীতি নিয়মত চলিবৰ কাৰণে এটা সংবিধান প্ৰস্তুত কৰি উলিয়ায়। আৰু এই সংবিধানখন যোৱা 1950 চনত এই আজিৰ ২৬ জানুৱাৰী তাৰিখে গ্ৰহণ কৰে। আৰু সেইবাবেই আজিৰ এই দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। যি কি নহওক, আজি এই আমি দিনটো পোৱাৰ মানে যি স্বাধীনতাৰ কাৰণে যিসকল আলিম বা বৰেণ্য ব্যক্তিসকলে প্ৰাণ ত্যাগ কৰিলে, বহুত